Hey guys, মই ত্ৰিপুৰাত আছোঁ। তো মোৰ এইবাৰ বিহু ফাৰ্ষ্ট টাইম ত্ৰিপুৰাত। তো মই এইবাৰ গুৱাহাটীত বিহু মানে পালন কৰিব নোৱাৰোঁ। তো মই এইবাৰ ত্ৰিপুৰাতে কৰিম। তো আপোনালোকে চাওক হা, ত্ৰিপুৰা আমাৰ গুৱাহাটীতকৈ ত্ৰিপুৰা ইমান বস্তু দাম, মানে আপোনালোকক কি ক'ম, মানে বজাৰ গ'লে খঙে উঠে মোৰ। বজাৰ কৰিবলৈ একদম ইচ্ছা নাই। এইটো চিনি পাইছেনে? এইটো চাওক, ঢেকীয়া শাক এইটো কিমান গম পাইছেনে? 20 টকা। আপুনি নিজে কওকচোন, এইটো 20 টকীয়া ঢেকীয়া শাক হয়নে বাৰু? 20 টকা দি কিনিব লগা হৈছে। পাত শাক দেখিছেনে? পাত শাক 10 টকাৰ মুঠি। পাত শাক মই 30 টকা দি কিনি আনিছোঁ। আপোনালোকে কওকচোন, এইটো 30 টকা পাত শাক হ'ব পাৰেনে? এইটো কল গম পাইছেনে গাইজ? এইটো চেনি চম্পা কল। তো ইমান দাম কলৰ, মানে ক'ব নোৱাৰোঁ। এইটো কল চেনি চম্পা কল আমাৰ ইয়াতে 40 টকাতে পোৱা যায়, কিন্তু ইয়াতে মানে 80 টকা দি আনিব লগা হৈছে মোৰ চেনি চম্পা কল। আপোনালোকে নিজে চাওকচোন, এইটো 80 টকা কল হয়নে? মানে কি কম, ত্ৰিপুৰাত বহুত দাম গাইজ, বহুত দাম বজাৰৰ। তো গাইজ, ত্ৰিপুৰাৰ পৰা কোনে কোনে চাইছে মোক কমেণ্ট কৰি জনাব হা। সঁচাকৈ ত্ৰিপুৰাৰ ইমান দাম নে আমি নতুন মানুহ যোৱাৰ কাৰণে আমাৰ পৰা দামত আমাক ঠগাই দিছে? তো আপোনালোকে সঁচাকৈ জনাব হা। তো গাইজ, তোমরা জানাইও আমারে প্লিজ কমেন্ট করে, যে ত্রিপুরাতে যে আমার ভিডিওটা দেখতেছো। তো সত্যি করে মানে ভাবতে পারিনি যে আমরা আসামেতে আসার জন্য আমাদের নতুন মানুষ বললে আমাদের অনেক দাম নিচ্ছে, নাকি আমরা ত্রিপুরাতে সত্যি করে এমনই দাম। তো প্লিজ কমেন্ট করে আমরা জানাইও।